Hello student, finally আহি পৰিছে এই বছৰ অৰ্থাৎ 2025 বৰ্ষৰ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰথমখন কুৱেশ্যন পেপাৰ মোৰ চেনেলৰ যোগেদি সাবজেক্টটো হৈছে ম্যাথছ আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ সেন্ড কৰিছে নিউ গুৱাহাটী আদৰ্শ হাইস্কুলৰ ক্লাছ 10ৰ ষ্টুডেণ্ট তন্ময় ডেকাই তো ভিডিঅ'টোৰ আৰম্ভণিতে মই তন্ময়লৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ স্কুলতো যেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত সেন্ড কৰিব পাৰিবা এনেদৰে মই যিমানখিনি পাৰো সলভ কৰি দিবলৈ চেষ্টা কৰিম আৰু মই এনেদৰে মোৰ চেনেলত ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰতিটো সাবজেক্টৰে কোৱেশ্চন পেপাৰ সলিউশন ভিডিও ইতিমধ্যে আগবঢ়াইছো যদি তোমালোকে চোৱানে চাব পাৰিবা ডেসক্ৰিপচনত লিংক দি দিম আৰু কোনোবা যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও মই পাই থাকিবৰ বাবে তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ কোৱেশ্চন পেপাৰখনৰ সেকশনেট মোট 20টা এমসিকিউ দিছে তো ইয়াত আমাক 4টাকৈ উত্তৰ দি দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে তাৰে প্ৰথমটো হঠাৎ 1 নম্বৰটো হৈছে যদি x সমানুপাতিক y আৰু x = 6 হলে y = 30 তেতিয়া x = 2 হলে y ৰ মান হ'ব এটো x দিয়া আছে প্ৰিন্টিং মিছ হৈছে y হ'ব লাগে তো একেবাৰে সিম্পল তোমালোকক মই এটো কৰি নে দেখাও এটো দেখাই পাইছা x যেতিয়া 6 হয় y 30 তেতিয়া 6 5 গুণ 30 তাৰ 5 পূৰণ হ'ব আৰু ইয়াত একেদৰে x যেতিয়া 2 হ'ব তেতিয়া y ৰ মান হ'ব 2 5 গুণ 10 গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি 2 নম্বৰটো দিছে যদি -3 to the power m plus 1 into -3 to the power 5 is equal to -3 to the power 7 তেন্তে m ৰ মান হ'ব তোমালোকে দেখা পাইছা ইয়াৰ আমি লেফট হ্যান্ড সাইডটো প্ৰথমতে লৈছো ইয়াতো -3 আছে -3 আছে গতিকে এটো কমন হ'ল আৰু পাৱাৰ কেনে কি হৈ যাব যোগ হৈ যাব m plus 1 plus 5 যেটো আমি এটা পাইছিলো যে a to the power m plus a to the power n is equal to a to the power m plus n এটো সিস্টেমত কৰিলো তেতিয়া এটো কি হৈ গ'ল m আৰু একে পাছে কিমান হৈ গ'ল 6 এতিয়া আমি এখিনি মানে পালো এখিনি আৰু ৰাইট হ্যান্ড সাইডত কিমান দিছে -3 to the power 7 এটো লিখি ললো ইয়া 3 কেনসেল হৈ গ'ল বুলি ধৰা m plus 6 is equal to 7 এটাকে m is equal to 6 টো এফালে লৈ মাইনাস হ'ল 7 ৰ পৰা 6 গলে 1 গতিকে m ৰ ভ্যালুটো কিমান পালো আমি ইয়াত 1 নেক্সট কোৱেশ্চন নম্বৰ 3 দিছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'ল এটো একেবাৰে সিম্পল আমি 18 আৰু 19 ৰ মাজত কোনটো হৰু চাম এটো 18 টো যেটো হৰু তাক আমি দুগুণ কৰি দিম 18 দুগুণ কিমান হ'ব 36 গতিকে 36 টো হৈছে হিহঁতৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ 36 নেক্সট কোৱেশ্চন নম্বৰ 4 দিছে তা ঘন উলিয়াব দিছে 1.331 প্লাস ঘন 0.64 ৰ মান হ'ব ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব পাৰো 1.331 ৰ ঘন হৈছে 1.1 আৰু ঠিক তেনেৰে 0.064 ঘন হৈছে 0.4 আৰু এই দুটা যদি আমি যোগ কৰি দিম কিমান পাম 1.5 তো ইয়াৰ এনসাৰটো হ'ব 1.5 এটা কোনটো অপচনত আছে এটো গতিকে দেখা পাইছো যে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি 1.5 নেক্সট কোৱেশ্চন নম্বৰ 5 ত দিছে যদি গসাগু 6a = 2 আৰু লসাগু 6a = 60 তেন্তে a ৰ মান হ'ব এটা ফৰ্মুলা পাইছিল যে গসাগু * লসাগু = সংখ্যা দুটাৰ গুণফল এতিয়া গসাগু হৈছে 2 আৰু লসাগু কিমান দিছে 60 আৰু সংখ্যা দুটা হৈছে 6 আৰু 8 তো 2 হাতে 120 হ'ল এটো 6 এ হৈ গ'ল এটাকে a ৰ ভ্যালুটো 6 টো এফালে আহিলে হৰণ হৈ যাব 6 20 গুণ 120 গতিকে a ৰ মানটো কিমান পালো আমি 20 গতিকে ইয়াত আমাক যি 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি 20 নেক্সট কোৱেশ্চন নম্বৰ 6 ত দিছে কি শৰ্তত px = x² + bx + c a = not 0 দ্বিঘাত বহুপদটোৰ লেগডালৰ উপৰমুখ খোলা অধিবৃত্ত বা তলমুখ খোলা অধিবৃত্ত হ'ব এটো পাইছা তোমালোকে একেবাৰে সিম্পল হয় মই ইয়াৰ পূৰ্বে ম্যাথছৰ যেটো সলিউশনৰ ভিডিও বনাইছিলো ক্লাছ 10 ত এই বিষয় ইয়াত খুব সুন্দৰকৈ বুজাই দেখাইছো গতিকে ইয়াত মেনশন নকৰো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি a > 0 a less than 0 কোৱেশ্চন নম্বৰ 7 ত দিছে যদি 28² + 8x + k বহুপদটোৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k ৰ মান হ'ব ইয়াত আমি বহুপদটোৰ শূন্য এটা কমে আলফা আৰু বিটা ধৰি লৈছো আৰু ইয়াত প্ৰতিক্ৰম বুলি কৈ দিছে যেটো এটা আনটোৰ গতিকে আলফা = 1/বিটা হ'ব আৰু এই দুটা ইনটু হৈ গলে আলফা বিটা = কিমান হ'ব 1 এতিয়া আমি বহুপদটোত আলফা * বিটা মানে কি পাইছিল এটা ফৰ্মুলা c/a ইয়াত c মানে কিমান হ'ব k আৰু a মানে কিমান হ'ব এটো 3 তো আমি আলফা * বিটা মানে কিমান পাইছিলো 1 বহাই দিলো তো k ভ্যালুটো কিমান হ'ব 1 3 গুণ 3 তো k ৰ ভ্যালুটো হ'ল ইয়াত 3 গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 3 নেক্সট কোৱেশ্চন নম্বৰ 8 ax + by + c = 0 সৰল ৰেখাটোৰ মূল বিন্দুৰ মাজেৰে যোৱা শৰ্তটো হ'ল এটো একেবাৰে সিম্পল হয় জানাই তোমালোকে শুদ্ধ অপচনটো হ'ব অপচন ডি c = not 0 নেক্সট আহে কোৱেশ্চন নম্বৰ 9 ইয়াত দিছে যদি
AB ইকুৱেল নট BC তেন্তে AX প্লাছ BY ইকুৱেল টু P আৰু CX প্লাছ DY ইকুৱেল টু Q সমীকৰণযোৰৰ এই কুৱেশ্যনটোৰ বিকল্প উত্তৰ হিচাপে আমাক যি চাৰিটা উত্তৰ দি দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C অদ্বিতীয় সমাধান। নেক্সট কুৱেশ্যন নম্বৰ 10 ট্ৰায়াংগুল ABCৰ D পেৰেলেল BC যদি AD ইকুৱেল টু 1.5 cm BD ইকুৱেল 3 cm A ইকুৱেল টু 1 cm হয় তেন্তে ECৰ মান হ'ব এতিয়া আমাক ট্ৰায়াংগুলটো দি দিছে এটো A দি দিছে 1.5 B দি দিছে 3 আৰু A দিছে 1 আমি EC খিনি উলিয়াব লাগে তেতিয়া আমি লিখিছো ট্ৰায়াংগুল ABCৰ D পেৰেলেল AC অৰ্থাৎ A বাহুডাল আৰু A বাহুডাল সমান্তৰাল এতিয়া আমি থেলছৰ উপপাদ্য মতে কি লিখিব পাৰো AD বাই DB ইকুৱেল টু A বাই EC AD ভ্যালু আৰু DB ৰ ভ্যালু বহাই দিলো 1.5 আৰু 3 আৰু EC ৰ ভ্যালু কিমান দিছে আমি 1 বহাই দিলো এটো ক্ৰস মাল্টিপ্লিকেশন হ'ব তো 1.5 into EC হ'ব এটো 3 into কিমান হ'ব 3 তো EC ইকুৱেল টু 3 বাই 1.5 ইয়াক এতিয়া আমি কেনে ধৰণৰ সমাধান কৰিম ইয়া যেটো এটাৰ আগত দশমিক আছে গতিকে ওপৰত 10 এটা পূৰণ কৰি দিম আৰু দশমিকটো উঠাই দিম তেতিয়া ইয়াত 5 এৰে কাটিলো 5 দুগুণ 10 সৰি ইয়াত 3 এ কাটি দিলো 3 5 গুণ 15 আৰু 5 এ 10 গল 5 দুগুণ 10 গতিকে EC ৰ ভ্যালুটো কিমান পালো আমি 2 গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন C 2 cm নেক্সট কোৱেশ্চন নম্বৰ 11 দিছে তলৰ ৰৈখিক সমীকৰণযোৰ কেটা বিবেচনা কৰা ফাৰ্ষ্টটো দিছে 28x + 2y = 5 2x + 3y - 5 তো আৰু এজোৰ দিছে আমাক 2x - 28y = 7 2x - 3y = 8 এতিয়া আমি এই সমীকৰণযোৰ কেটা সংগত নে অসংগত নিৰ্ণয় কৰিব লাগে মতে আমি প্ৰথম সমীকৰণযোৰ আছেটো লিখি ললো ইয়াত a1/a2 মানে হ'ব কিমান 3/2 আৰু b1/b2 মানে হ'ব কিমান 2/3 এটো নিমিলিলে যেহেতু a1/a2 ইকুৱেল নট b1/b2 গতিকে ৰৈখিক সমীকৰণযোৰ সংগত নেক্সট আমি দ্বিতীয় সমীকৰণযোৰ লৈছো ইয়াত দেখা পাইছা ইয়াত একেদৰে a1/a2 হ'ব এটো 2/2 ইকুৱেল পালো 1 আৰু b1/b2 হ'ব -3/-3 মাইনাস কেনসেল গুছি গলে এটো 1 হৈ গল এটা যেহেতু a1/a2 b1/b2 মিলি গল এটা আমি c1/c2 কৰিব লাগিব তো c1/c2 হৈ গল কিমান 7/8 তো ইয়াত আমি দেখা পালো যে a1/a2 = b1/b2 ইকুৱেল নট c1/c2 গতিকে ৰৈখিক সমীকৰণযোৰ অসংগত গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি 1 ৰ জোৰটো সংগত কিন্তু 2 ৰ জোৰটো অসংগত নেক্সট কোৱেশ্চন নম্বৰ 12 ত আমাক স্তম্ভ খ দুটা দি দিছে আৰু আমি এটো মিলাব লাগে তো প্ৰথমটো দিছে a পাই মানে হৈছে এটো এটা তিনিত যেটো আছে অপৰিমেয় সংখ্যা b দিছে x² - 15 ৰ শূন্য দুটাৰ পূৰণফল হ'ব তো -15 c দিছে ৰৈখিক সমীকৰণযোৰ অদ্বিতীয় সমাধান থাকিব ইয়াৰ কন্ডিশনটো হ'ব 4 ত যেটো দিছে a1/a2 ইকুৱেল নট b1/b2 ইয়াত প্ৰিন্টিং মিছ হৈ আছে তলৰটো a2 হ'ব লাগিছিলে d নম্বৰ যেটো দিছে x + 2 = 4 2x - x = 0 ৰ মূল কেটা হ'ব 2 দিছে যে 2 1 কে দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি a3 b1 c4 d2 নেক্সট কোৱেশ্চন নম্বৰ 13 ত দিছে ট্ৰায়াংগুল ABC ৰ AB = 6 cm আৰু D পেৰেলেল BC যাতে A = 1/4 AC তেন্তে AD ৰ মান উলিওৱা ইয়াৰ সমাধানটো আমি এনে ধৰণে কৰিব পাৰো আমি ইয়াত লিখি লৈছো AB = 6 সেকেন্ড লিখি লৈছো আৰু যেহেতু দি আছে D পেৰেলেল BC গতিকে আমি থেলছৰ উপপাদ্য মতে লিখিব পাৰো AD/AB = A/AC এতিয়া AE = কিমান দিছে 1/4 AC সো ইয়াত আমি কি লিখি দিম A/AC যেটো লেফট হ্যান্ড সাইড আছে তো এটো মানে আমি লিখি দিম 1/4 এতিয়া আমি যেটো দুইফালে সমান গতিকে A/AC = 1/4 হলে AD/AB হ'ব কিমান 1/4 এতিয়া AB মানে আমাক কিমান দি দিছিলে 6 দি দিছিলে হেতু আমি ইয়াত বহাই দিলো আৰু এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলো AD = কিমান হ'ব 6 টো গৈ ওপৰত বহিব 4 এ যদি 6 হৰণ কৰো কিমান পাম 1.5 cm গতিকে AD ৰ ভ্যালুটো কিমান পালো আমি 1.5 cm গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 1.5 cm নেক্সট কোৱেশ্চন নম্বৰ 14 ত দিছে ax² + bx² + cx + d ত্ৰিঘাত বহুপদটোৰ শূন্য কেটাৰ পূৰণফল অপচন এ দিছে -b/a b দিছে c/a c দিছে -d/a আৰু d দিছে -c/a ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি -d/a লগতে মনত ৰাখিবা যদি শূন্য কেটাৰ যোগফল বুলি ক'লেহেতেন তেতিয়া শুদ্ধ অপচনটো হৈছে -b/a হেলে কোৱেশ্চন নম্বৰ 16 ইয়াত দিছে যে এটা দ্বিঘাত বহুপদ যাৰ এটা শূন্যৰ মান 6 আৰু শূন্য দুটাৰ যোগফল 0 এটা আমি দ্বিঘাত বহুপদটো ইয়াত উলিয়াব লাগে একেবাৰে সিম্পল আমি অপচন বি যেটো দিছে x² - 36 = 0 তো -36 টো এফালে আনলে
প্লাছ 36 হৈ যাব আৰু ইয়াৰ স্কোৱাৰটো উঠাবলৈ এইফালে ৰুট অভাৰ প্লাছ মাইনাছ দি ৰুট অভাৰ দিব লাগিব 36ৰ বৰ্গমূল 6 তো x ইকুৱেলটো পালোঁ প্লাছ মাইনাছ 6 এটাকে শূন্য দুটাৰ যদি আমি যোগফল উলিয়াবলৈ যাওঁ প্লাছ 6 আৰু মাইনাছ 6 কৰিলে কিমান হ'ব 0 হ'ব প্ৰতিটো ক্ষেত্ৰত মিলি গৈছে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি x স্কোৱাৰ মাইনাছ 36 ইকুৱেলটো 0 ইয়াত আমি 0টো নাই ধৰি ল'ব লাগিব তথাপিতো আমি পাইছোঁ যে অপশ্যন বিটো হৈছে ইয়াৰ শুদ্ধ অপশ্যন নেক্সট কুৱেশ্যন নম্বৰ 17 x স্কোৱাৰ প্লাছ a প্লাছ 1 x প্লাছ b দ্বিঘাত বহুপদৰ শূন্য দুটা ক্ৰমে 2 আৰু মাইনাছ 3 হ'লে তেন্তে এতিয়া a আৰু ইয়াত আমি b ৰ ভেলুটো উলিয়াব লাগে ইয়াত আমি প্ৰথমতে x ৰ ভেলুটো 2 ধৰি ইয়াত আমি 2 x ৰ জেগাত আমি 2 বহুৱাই দিছোঁ তো ইয়াত এইটো কি হৈ যাব 2 স্কোৱাৰ প্লাছ a প্লাছ 1 x মানে হ'ব 2b ইকুৱেল 0 তো 4 হৈ গ'ল 2 এগুণ 2 2 লগত a পূৰণ কৰিলে টুৱাইছ a 2 এগুণ 2 আৰু b শেষত আমি এইটো কিমান পালোঁ টুৱাইছ a প্লাছ b আৰু 4 a 2 6 এইটো এইফালে লৈ আনিলোঁ মাইনাছ 6 এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ আৰু এবাৰ x ৰ ভেলুটো যেতিয়া মাইনাছ 3 বহাই দিলোঁ তেতিয়া ইয়াত আমি কিমান পালোঁগৈ লাষ্টত মাইনাছ 28 a প্লাছ b ইকুৱেল মাইনাছ 6 এতিয়া আমি 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণটো b কৰি দিলোঁ b কৰি শেষত আমি কি পালোঁগৈ 5a ইকুৱেল টু 0 তাৰ মানে a ৰ ভেলুটো কিমান হ'ব 0 এতিয়া a ৰ ভেলুটো আমি 1 নং সমীকৰণত বহাই দিছোঁ দেখা পাইছে তোমালোকে তো 1 নং সমীকৰণটো আছিলে টুৱাইছ a প্লাছ b ইকুৱেল মাইনাছ 6 তো a ৰ জেগাত আমি যদি 0 বহাই দিওঁ ইয়াত তো 0 বহাই দিয়া ললে কি পালোঁ b ইকুৱেল টু মাইনাছ 6 2 লগত 0 পূৰণ কৰিলে 0 হৈ যাব গতিকে a ৰ ভেলুটো পালোঁ 0 আৰু b ৰ ভেলুটো পালোঁ মাইনাছ 6 যদি কিবা বুজি নোপোৱা তোমালোকে ইয়াত কমেণ্ট কৰিবা গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি a ইকুৱেল টু 0 b ইকুৱেল টু মাইনাছ 6 নেক্সট আহিলে কুৱেশ্যন নম্বৰ 18 y অক্ষ আৰু 28x মাইনাছ y ইকুৱেল টু 3 সমীকৰণৰ লেখডালে কটাকটি কৰা বিন্দুৰ স্থানাংক হ'ব ইয়াত yটো যিহেতু 0 yৰ কোনো ভেলু দিয়া নাই গতিকে 0 বুলি ধৰি ল'ব লাগিব গতিকে মোৰ বোধেৰে ইয়াত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন চি 20 তোমালোকে কমেণ্ট কৰি জনাবাচোন ইয়াত কোনটো হ'ব নেক্সট কুৱেশ্যন নম্বৰ 19 দিছে y ইকুৱেল টু 0 and y ইকুৱেল টু মাইনাছ 7 সমীকৰণযোৰৰ তো এই কুৱেশ্যনটো আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কোনো সমাধান নাথাকে কুৱেশ্যন নম্বৰ 20 লাষ্ট MCQ ইয়াত এখন তালিকা দি দিছে তালিকাখনৰ পৰা আমি কিউৰ মানটো উলিয়াব লাগে যদি তালিকাখন আমি ভালকৈ চাওঁ তেতিয়াহ'লে পিৰ ভেলুবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু কিউৰ ভেলুবিলাক কমি গৈছে গতিকে পি 2ৰ লগত যদি আমি 3 পূৰণ কৰি 6 পাওঁ ঠিক তেনেকৈ কমি গ'লে 8 3 গুণ 24 হ'ব গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 8 চিকিউখিনি ইমানতে শেষ হৈছে এবাৰ আমি ছেকশ্যন বিলে ইয়াত প্ৰথমটোত দিছে প্ৰমাণ কৰা যে 3 প্লাছ 2 ৰুট 5 অপৰিমেয় ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব পাৰোঁ বৃদ্ধভাৱে আমি ধৰি ল'ম যে 3 প্লাছ 2 ৰুট 5 পৰিমেয় এতিয়া 3 প্লাছ 2 ৰুট 5 ইকুৱেল টু a বাই b য'ত a আৰু b হৈছে সহমৌলিক b ইকুৱেল নট 0 তো আমি ইয়াত কি কৰিলোঁ দুইফালে 3 আমি তো ইয়াত আমি 3টো ইফালে লৈ গ'লোঁ মাইনাছ হৈ গ'ল 2 ৰুট 5 আৰু ইয়াত b আৰু ইয়াত তলত 1 এটা আছে বুলি ধৰি কমন ল'লোঁ b লখাগু ল'লোঁ সৰি তেতিয়া কিমান পালোঁ আমি a মাইনাছ 3 বাই টুৱাইছ b যেহেতু 2 3 a আৰু b বোৰ অখণ্ড গতিকে a মাইনাছ 3b বাই টুৱাইছ b পৰিমেয় আৰু হে ৰুট 5 পৰিমেয় কিন্তু ই ৰুট 5 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে গতিকে আমি সিদ্ধান্ত পালোঁ যে 3 প্লাছ 2 ৰুট 5 অপৰিমেয় এইখিনিকে তোমালোকে লিখিলে হ'ল ভালকৈ নোট কৰি ল'বা নেক্সট 22 নম্বৰটো দিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 135 আৰু 225ৰ গখা গু নহয় আচলতে গখা উ হয় গৰিষ্ঠ সাধাৰণ উৎপাদক সেইটো নিৰ্ণয় কৰিবলৈ দিছে আমাক সমাধানটো আমি এনেধৰণে কৰিব পাৰোঁ তোমালোকে পাইছা এইটো এক্সাৰচাইজ 1.1তে আছে তো সমাধানটো তোমালোকলৈ আগবঢ়াইছোঁ নিশ্চয় পাৰাৰ এইটো মেনশ্যন মই ব্ৰাইটলি এক্সপ্লেইন নকৰিলে হ'ব যদি কিবা অসুবিধা হয় তোমালোকে এইটো কমেণ্ট কৰিবা মোক এবাৰ হয় কুৱেশ্যন নম্বৰ 23 যদি এক আলফা আৰু বিটা বহুপদ ৰাখি px ইকুৱেল টু px স্কোৱাৰ মাইনাছ 2x প্লাছ 28pৰ দুটা শূন্য আৰু আলফা প্লাছ বিটা ইকুৱেল আলফা ইনটু বিটা হয় তেন্তে পিৰ মান উলিওৱা ইয়াত আমাক বহুপদ ৰাখিটো দি দিছে মই লৰালৰিকৈ লিখিটোৱে হেড ৰাইটিং অলপ বেয়া হৈছে তোমালোকে বুজি পালে হ'ল তো এই আলফা প্লাছ বিটা মানে আমি কি পাইছিলোঁ মাইনাছ b বাই a ইয়াত মাইনাছ b মানে কিমান হ'ব এইটো মাইনাছটো এইটো বহাই দিছোঁ আৰু a মানে কিমান হ'ব p তো কিমান পালোঁ মাইনাছে মাইনাছে প্লাছ হৈ গ'ল 2 বাই p আৰু আলফা ইনটু বিটা মানে আছিলে c বাই a c মানে হৈছে 28p আৰু a মানে হৈছে p p কেনচেল গুচি গ'ল কিমান পালোঁ আমি 3 এতিয়া আমাক দিয়া আছে যে আলফা প্লাছ বিটা ইকুৱেল আলফা ইনটু বিটা
আলফা প্লাছ বিটা মানে কিমান পাইছিলোঁ 2/p আৰু আলফা ইনটু বিটা মানে কিমান পাইছিলোঁ 3 তো ভেলুখিনি বহাই দিলোঁ তো পিৰ ভেলুটো আমি এইটো কিমান হ'ব 28p আৰু ইয়াৰ তলত 1 এটা আছে বুলি ধৰি ল'ব 1 × 2 2 এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা হৈছে এটাকে p ইকুৱেলটো কিমান হ'ব 2 3 টো এফালে আনিলে তলত বহিব অৰ্থাৎ হৰণ হৈ যাব গতিকে পিৰ ভেলুটো হ'ব কিমান 2/3 নেক্সট কুৱেশ্যন নম্বৰ 24ত আমাক এটা সমাধান কৰিবলৈ দুটা ৰাশি দি দিছে x - y = 3 2x + 28y = 6 আৰু ইয়াত আমাক মেনশ্যন কৰি দিছে এই সমাধানটো আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিব লাগিব ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব পাৰোঁ x - y = 3 এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ আৰু 2x + 3y = 6 এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ এতিয়া সমীকৰণ 1ৰ পৰা আমি x টো কিমান পাম -y টো ইফালে লৈ গ'লে 3 + y টো ইকুৱেশ্যন নম্বৰ 3 তো x ৰ মান আমি ক'ত বহাই দিম 2ত বহুৱাই পাওঁ তো x ৰ জায়গাত খালি আমি x ৰ জায়গাত বহাই দিছো 3 + y যেনেকৈ আছে তেনেকৈ লিখিছো আৰু বাকি সব সেম আছে তো 2 * 3 + y = 2 * 3 + y + 3y = 6 এটো 2 3 গুণ 6 হৈ গ'ল আৰু 2 * y কিমান হ'ব twice y তো y বিলাক আমি এফালে ৰাখিলো 2y আৰু 3y প্লাস কৰিলে হলো 5y এফালে 6 টো আছে সংখ্যাবিলাক ইফালে নিছো +6 টো এফালে গুচি গ'লে কিমান হ'ল -6 তো 5y = 0 এটাকে y = কিমান হ'ব 0/5 তো শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে কি হ'ব শূন্য y ৰ ভ্যালুটো পালো 0 তে y ৰ মানটো আমি কিহত বহাই দিম সমীকৰণ 3 ত বহাই দিম তো y = কিমান ইয়াত সমীকৰণ 3 টো আমাৰ কিমান আছিল x = 3 + y তো y ৰ জায়গাত আমি 0 বহাই দিলো x ৰ ভ্যালুটো 3 ৰ লগত শূন্য যোগ কৰিলে কিমান হ'ব 3 গতিকে নিৰ্ণয় সমাধান কি পালো x = 3 আৰু y = 0 Next আহিলে question number 25 D parallel BC আৰু AD = 1.5 D = 3 A = 1 হলে EC ৰ মান নিৰ্ণয় কৰা আমাক এখিনি দি দিছে AD = 1.5 ইমানটো এখিনি দিছে 3 আৰু ইয়াত দিছে 1 আৰু হেকত আমি EC ৰ ভ্যালুটো উলিয়াব লাগে তো ইয়াত আমি একেবাৰে সিম্পল এনেকুৱা ধৰণৰ কোৱেশ্চন আগতে কৰিছো থেলছৰ উপপাদ্য মতে AD/DB A/EC তো ভ্যালুখিনি বহাই দিলো হেকত EC ৰ ভ্যালুটো কিমান পালো আমি 2 আৰু এখিনতে তোমালোকে এটা মনত ৰাখিবা 1.5 যেটো আছে দশমিকটো উঠাবলৈ ওপৰত 10 এটা পূৰণ কৰি দিব লাগিব আৰু যদি ওপৰত দশমিক থাকে তলত 10 পূৰণ কৰি দিম আৰু দুটাৰ আগত দশমিক থাকিলে আমি 100 পূৰণ কৰি দিম তো তেনেদৰে আমি কেনসেল কৰি হেকত কিমান পালো EC = 2 নেক্সট কোৱেশ্চন নম্বৰ 26 দুটা সংখ্যাৰ লসাগু হ'ল গসাগুৰ 14 গুণ যদি সংখ্যা দুটাৰ লসাগু আৰু গসাউ যোগফল 600 আৰু এটা সংখ্যা 280 তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা মাৰ্ক দিছে 3 ইয়াত আমাক সংখ্যা দুটাৰ গসাউ দিছে x গতিকে লসাগু তাৰ 14 গুণ হলে কিমান হ'ব 14x আৰু এই দুটাৰ লসাগু আৰু গসাগুৰ যোগফল আমাক দিছিলে 600 গতিকে আমি লিখিব পাৰো x + 14x = 600 14 আৰু ইয়াৰ আগত 1 এটা আছে 15x = 600 এটাকে x = কিমান হ'ব 15 টো এফালে হৰণ হৈ যাব 15 40 600 হয় গতিকে x ৰ ভ্যালুটো কিমান পালো 40 তো x মানে ধৰিছিলো গসাউ পালো 40 এটাকে লসাগু ইয়াৰ 14 গুণ 40 ৰ লগত 14 যোগ পূৰণ কৰিলে কিমান পালো 560 এটা আমাক দিয়া আছিল যে এটা সংখ্যা 280 গতিকে ধৰি ললো আমি আনটো সংখ্যা হ'ব y এতিয়া আমি এই ফৰ্মুলাটো প্ৰয়োগ কৰিম লসাগু * গসাগু = সংখ্যা দুটাৰ গুণফল আমি লসাগু পাইছিলো 560 আৰু গসাউ পাইছিলো 40 সংখ্যা দুটাৰ গুণফল এটা দিছিলে 280 আৰু এটা ধৰি লৈছিলো y তে y = 280 আহি তলত বহিব ইয়াত এটা শূন্য কেনসেল গ'ল 4 7 গুণ 28 আৰু হাতে ইয়াক 7 8 গুণ 56 শূন্যটো বহি গ'ল 80 পালো y = 80 গতিকে আনটো সংখ্যা কিমান হ'ব 80 নেক্সট কোৱেশ্চন নম্বৰ 27ত আমাক উপপাদ্য 6.1 যেটো আছে এটোকে আমাক প্ৰমাণ কৰিবলৈ দিছে কিতাপতে খুব সুন্দৰকৈ আছে তোমালোকে তাৰ পৰা উঠাই ললে হ'ল নেক্সট আহিলে কোৱেশ্চন নম্বৰ 28 ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল CD আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় এতিয়া ইয়াত আমাক দেখুৱাবলৈ দিছে AO/BO = CO/DO ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব পাৰো দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণই পৰস্পৰ O বিন্দু ছেদ কৰিছে দেখুৱাব লাগে যে এখিনি আৰু ইয়াত আমি অংকন কৰিব লগিয়া হৈছে এই ৰেখাডাল এডাল OE সমান্তৰাল AB সমান্তৰাল OE সমান্তৰাল AB আৰু সমান্তৰাল DC অংকন কৰা হ'ল তে প্ৰমাণটো ত্ৰিভুজ ADC ৰ পৰা আমি প্ৰথমতে লৈছো ADC এই ত্ৰিভুজটোৰ পৰা আমি কি পাওঁ OE সমান্তৰাল DC তো আমি থেলছৰ উপপাদ্য মতে লিখিব পাৰো A/ED AO/OC তো ইয়াত আমি A/OD = তো হালহলনি কৰি লৈছো যেটো প্ৰশ্নত আমাৰ AO আছে গতিকে AO আৰু ইয়াত OC নহয় এটো কি লিখিছো CO তো ইকুৱেশ্যন নম্বৰ 1
নেক্সট আমি এই ত্ৰিভুজটো লৈছোঁ এ ডি বি এই ত্ৰিভুজটো লৈছোঁ তো এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কি লিখিব পাৰোঁ থেলছৰ উপপাদ্য মতে এ বাই ই ডি ইজুকেল টু বি অ' বাই ডি অ' তো ইকুৱেশ্যন নম্বৰ 2 এতিয়া 1 আৰু 2ৰ পৰা আমি দেখা পালোঁ যে এই ছাইড দুটা একে গতিকে কেঞ্চেল হৈ গ'ল আমি লিখি দিব পাৰোঁ এ অ' বাই চি অ' ইজুকেল বি অ' বাই ডি অ' অলপ মিলাই ল'লোঁ কুৱেশ্যনটোৰ লগত তো কি পালোঁ আমি এ অ' বাই এই বি অ'টো ইয়ালৈ গুচি আহি গ'ল চি অ'টো ইয়ালৈ গুচি গ'ল এ অ' বাই বি অ' ইজুকেল টু চি অ' বাই ডি অ' এইটোকে আমাক ইয়াত প্ৰুভ কৰিবলৈ দিছিলে নেক্সট কুৱেশ্যন নম্বৰ 29ত দিছে কেৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব ইয়াত দুটা সমীকৰণ দিছে পাৰিবা এইটো একেবাৰে চিম্পুল হয় আৰু বি নম্বৰটো দিছে 5 বছৰ আগতে নূৰৰ বয়স চনুৰ 3 গুণ আছিল 10 বছৰ পিছত নূৰ চনুৰ 2 গুণ ডাঙৰ হ'ব নূৰ আৰু চনুৰ বৰ্তমান বয়স কিমান ইয়াত আমি ধৰি লৈছোঁ নূৰৰ বৰ্তমান বয়স x বছৰ চনুৰ বৰ্তমান বয়স y বছৰ এতিয়া 5 বছৰ আগতে নূৰৰ বয়স হ'ব x - 5 আৰু চনুৰ বয়স হ'ব y - 5 তাৰ 3 গুণ বুলি ক'লে ইয়াত আমি কি দিব লাগিব 3 এটা পূৰণ কৰি দিব লাগিব তো প্ৰশ্নমতে লিখিছে x - 5 = 3 * y - 5 x - 5 3 * y ঠাইছ y -3 5 গুণ 15 তো x - 3y টো এফালে লৈ গ'লোঁ আৰু -5 টো সিফালে লৈ গ'লোঁ +5 হৈ গ'ল তো x - 3y = -15 ৰ পৰা +5 কৰিলে কিমান হ'ব -10 ইকুৱেশ্যন নম্বৰ 1 নেক্সট আকৌ দিছে যে 10 বছৰ পিছত চনুৰ বয়স হ'ব x + 10 আৰু 10 বছৰ পাছত নূৰৰ বয়স হ'ব x + 10 আৰু চনুৰ বয়স হ'ব y + 10 তাৰ দুগুণ বুলি ক'লে দুই এটা আমি পূৰণ কৰি দিব লাগিব তো x + 10 = 2y 2 10 গুণ কিমান হৈ গ'ল 20 ইয়াতো টুৱাইছ y টো এফালে লৈ মাইনাছ হৈ গ'ল আৰু +10 টো সিফালে লৈ গ'লোঁ -10 হৈ গ'ল x - টুৱাইছ y = 20 ৰ পৰা 10 গ'লে কিমান থাকিল 10 তো ইকুৱেশ্যন নম্বৰ এইটো 2 এতিয়া আমি 2 ৰ পৰা 1 টো আমি মাইনাছ কৰি দিছোঁ ইয়াত তো মাইনাছ কৰি শেষত আমি y ৰ ভ্যালুটো কিমান পালোঁ ইয়াত 20 তে y ৰ মান আমি 2 ত বহুৱাই দিম 2 ত ইয়াতে এইটো আসলে ইয়াত x - 2y = 10 গতিকে y ৰ জেগাত 2 বহাই দিলোঁ তেতিয়া x - 2 20 গুণ 40 হৈ গ'ল 10 তো x = -40 টো পেলাই +40 হৈ গ'ল কিমান পালোঁ 50 গতিকে নূৰৰ বৰ্তমান বয়স হ'ব 50 বছৰ আৰু চনুৰ বৰ্তমান বয়স y মানে কিমান পাইছিলোঁ 20 গতিকে 20 বছৰ তো গোটেই সমাধানটো তোমালোকলৈ এনেধৰণে আগবঢ়াইছোঁ যদি কিবা বুজি নোপোৱা কমেণ্ট কৰি জনাবা মোক নেক্সট আহিলে কুৱেশ্যন নম্বৰ 30 লাষ্ট কুৱেশ্যন যদি আলফা আৰু বিটা যথাক্ৰমে x² - x - 2 বহুপদৰ শূন্য হয় তেন্তে 1/α - 1/βৰ মান নিৰ্ণয় কৰা আমাক এইটো সমীকৰণটো দি দিছে ইয়াত আলফা প্লাছ বিটা ইজুকেলটো হ'ব -b/a ইয়াত হ'ব 1 -1 আৰু এইটো a মানে কিমান হ'ব 1 কিমান পালোঁ আমি মাইনাছ তো মাইনাছে মাইনাছে কেঞ্চেল হৈ গ'ল কিমান পালোঁ 1 ঠিক তেনেকৈ আলফা ইনটু বিটা মানে আছিলে c/a c মানে হ'ব -2 a মানে হ'ব 1 গতিকে -2 এতিয়া 1/α - 1/β যদি আমি কৰোঁ তেতিয়াহ'লে আলফা বিটাৰ লসাগু হ'ব আলফা বিটা আৰু ওপৰত হ'ব b - আলফা এতিয়া বিটা প্লাছ আলফা আমি কি কৰি চাওঁ স্কুৱেৰ কৰি চাওঁ স্কুৱেৰ কৰাৰ লগে এইটো এটা ফৰ্মুলা হ'ব কিমান হ'ব আলফা প্লাছ বিটা স্কুৱাৰ -4 ইনটু আলফা বিটা এইটো আমি সূত্ৰমতে বহাই দিছোঁ তো আলফা প্লাছ বিটা মানে কিমান পাইছিলোঁ 1 গতিকে 1 স্কুৱাৰ আৰু 4 ইনটু আলফা ইনটু বিটা মানে কিমান পাইছিলোঁ -2 এইটো বহাই দিলোঁ কিমান হৈ গ'ল 4 মাইনাছে মাইনাছে প্লাছ 4 × 2 = 8 তো একে আঠে কিমান হৈ গ'ল 9 এটাকে বিটা মাইনাছ আলফা স্কুৱাৰ মানে কিমান হ'ব স্কুৱাৰটো উঠাবলৈ ইয়াত প্লাছ মাইনাছ দি ৰুট অভাৰ দিব লাগিব 9 ৰ বৰ্গমূল কিমান হ'ব +-3 therefore 1/α - 1/β = কিমান হ'ব আলফা আৰু বিটা মাইনাছ আলফা মানে কিমান পাইছিলোঁ আমি 3 আৰু লগতে আমাৰ কি আছিলে ইয়াত আলফা ইনটু বিটা মানে কিমান পাইছিলোঁ -2 এইটো বহাই দিলোঁ গতিকে আৰু ভ্যালুটো হ'ব কিমান +-3/2 এইটো এইখিনিকে লিখিলে হ'ল তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 31ত ইণ্টাৰনেল এছেছমেণ্ট আছে 5 মাৰ্কৰ এইটো তোমালোকৰ স্কুলতে দিব তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব বিশেষকৈ কামৰূপ মেট্ৰৰ ষ্টুডেণ্টসকলে চেক কৰিব পাৰিব তেওঁলোকৰ এনচাৰখিনি কিমান শুদ্ধ হ'ল আৰু অন্যান্য ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰিব ইয়াৰ পৰা কমন আহিব পাৰে যিহেতু চিলেবাছ একে কোৰ্চটো একে তো এনেদৰে আন এটা ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰ লগ পাম চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আৰু শেষত কওঁ যদি কোনোবা নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা আৰু যিমান পাৰে তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা ভিডিঅ'টো যাতে সকলোৱে ইয়াৰ পৰা হেল্প হয় তো থেংক ইউ আজিলৈ আহোঁ